আৰক্ষীৰ সন্মুখত এনেকৈ মাৰিছে, আৰক্ষীৰ সন্মুখত এনেকৈ থকা অৱস্থা আৰক্ষী কিয় গুচি গ'ল? আৰক্ষী পইচা খাবলৈ আৰক্ষীক জইন কৰিছে নেকি? চাকৰি কোনে দিছে? আৰক্ষীক পইচা খাবলৈ চাকৰি দিছে নেকি? আৰক্ষীৰ সন্মুখতে এনেকুৱা কৰিছে, আৰক্ষী একো কৰা নাই, আৰক্ষী সিহঁতৰ লগত গুচি গ'ল, আৰক্ষী একো কৰা নাই। তো এইটোৱে মোৰ বস্তিত মই যেতিয়া 13 বছৰ বা তেতিয়া মোক ৰিজাউলৰ দেউতা আৰু ৰিজাউল মোক ফিজিকেলি ৰিলেশ্যন কৰি মোক বাচ্চা জন্ম জোৰ জবস্তিত কৈ যায়। তাৰপিছত বাচ্চা জন্ম দিয়াৰ পিছে পিছে মোক 1 বছৰ নাই, মানে 1 বছৰ নোহোৱাকৈ মোৰ লগত এনেকুৱা অত্যাচাৰ চলি আছে। মানে ঘটনাটো হ'ল ৰিজাউল নামৰ ল'ৰা এটাৰ লগত মোৰ বিয়া হয় 2017 চনত। তাৰপিছত 1 বছৰ পিছতে মোৰ এটা বাচ্চা হয়, ছোৱালী এজনী। তাৰপিছত বাচ্চা হোৱাৰ লগে লগে তাৰ ঘৰৰ মানুহ, তাৰ ফেমিলিত ৰিজাউল মোৰ ওপৰত পুৰা অত্যাচাৰ, বহুত মানসিক অত্যাচাৰ, শাৰীৰিক অত্যাচাৰ, বহুত মাৰপিট কৰি ঘৰৰ পৰাই খেদি দেয়। তাই মই থকা অৱস্থাত বেলেগ ছোৱালীক বিয়া পাতে, বেলেগ ছোৱালীক বিয়া পাতি এতিয়া ঘৰত ৰাখিছে। মই কোনো ধৰণৰ মানে কি নাপাওঁকৈ মই এতিয়া মোৰ দেউতাৰ ঘৰত আছোঁ। তাৰপিছত 3 বছৰ হ'ল মই কোৰ্টত কেছ কৰিছোঁ, কোৰ্টত কেছ চলি আছে। আজি মানে কি কোৰ্টত কেছ চলি আছে, মানে মই আইনত গৈছোঁ, আইনত যি হ'ব এইটোৱে মই আছোঁ। আজি মানে মোৰ দেউতাৰ বেমাৰ, মানে মই বাৰ ঘৰত থাকোঁ বাগমাৰাৰ পৰা আজি মোৰ বা আছে মোৰ লগত, মই মোৰ দেউতাক চাবলৈ আহিছোঁ হা। অহাৰ পিছত মোৰ দেউতাক চাই কিনে আমি ঘৰত যাই আছোঁ, টোটোত আছোঁ, পিলপিলিত উঠিছোঁ। পিলপিলিত উঠি আমি আহি আছোঁ, অহাৰ লগে লগে ৰিজাউলৰ বা আৰু ৰিজাউলৰ বাৰ ঘৰ মানে আমাৰ ইয়াতে বিয়া হৈছে ৰিজাউলৰ বাৰ। তাৰপিছত তেওঁলোকে কেনেকৈ আছে, মানে কেনেকৈ সাজি আছে আমি নাজানো, কিন্তু আমি অহাৰ লগে লগে ফাৰ্ষ্ট টাইম মকবুল মাষ্টাৰ, তাৰপিছত মকবুল মাষ্টাৰৰ ল'ৰা মুন আৰু ৰিজাউল, মিনু, এইকেইটা ধৰি গাড়ীৰ পৰা মোক নামাইছে। নামাৰ পৰা মোক বহুত মানে মাৰিছে। তাৰপিছত জোৰ জবস্তি তাৰ ঘৰত লৈ গৈছে। লৈ যোৱাৰ পিছত মোক যেতিয়া ঘৰত লৈ গৈছে, তাৰ গেট আছিল, গেটখন মাৰি দিছে। মাৰি দিয়াৰ পিছত মোক মকবুল মাষ্টাৰ আছে যে আৰু মুন, তাৰপিছত মোক দুটাকে বেয়া জেগাত হাত সোমাই দিয়ে, বহুত অত্যাচাৰ কৰিছে, বহুত বেয়া কি কৰিছে, বেয়া কাম কৰিবলৈ চেষ্টা কৰিছে। আৰু চাওক মোৰ কাপোৰ চাপোৰ ছিঙি দিছে পুৰা হা। তাৰপিছত যেতিয়া মোৰ পুৰা ঘৰৰ ভিতৰত এনেকুৱা কি কৰি আছে, বাহিৰত গেটৰ বাহিৰত মোৰ বা আছিল 3জন। তাৰপিছত সিহঁতে গেট মানে পুৰা কি কৰি আছে, গেট খুলি দিয়ক, মোৰ মানে ভণ্টি কি কৰি আছে আপোনালোকে গেট খুলি দিয়ক। পিছত গেট খোলা নাই, সিহঁতে গেটখন ভাঙি মানে সোমাইছে ভিতৰত। যেতিয়া গেটখন ভাঙি ভিতৰত সোমাইছে, তেতিয়াই ৰিজাউল আৰু মুন, মকবুল মাষ্টাৰ আৰু মিনু, সিহঁতে মোক ঘৰৰ পৰা ওলোৱাই দিছে। ওলোৱাই দিয়াৰ পিছত এইকেইজনৰ ঘৰ আলমগঞ্জ পাৰ্ট 4ত হ'ব, হয়, শীতলকাটি। তাৰপিছত মোক যেতিয়া ওলাই দিছে, মই তেতিয়া অৱস্থা বহুত বেয়া আছিল, অজ্ঞান আছে। ঘটনাটো হ'ল 2-3 ঘণ্টা সপৰ হ'ল এনেকুৱা। তাৰপিছত আমি এতিয়া মানে কি আমাৰ লগত মানে মোৰ বা এজনী আমি থানাত পঠাইছোঁ, বহুত অৱস্থা বেয়া আছিল। আৰু তাৰপিছত মোৰ বা, এইটো মোৰ ডাঙৰ বা হয়, বহুত মাৰিছে, অৱস্থা ভিতৰত বহুত বেয়া আছে, পাথৰ দি মাৰিছে, মোক পাথৰ দি মাৰিছে, বহুত মাৰিছে, এনেকুৱা অৱস্থা হৈছে। তাৰপিছত মানে এতিয়া আমি ৰিপৰ্টাৰ নিউজ লাইভক আমি ফোন কৰি মাতিছোঁ। তাৰপিছত সিহঁতে আহিছে। অহাৰ পিছত আমি মানে জাষ্ট ষ্টেটমেণ্টটো দিলোঁ কি হৈছে নাহিছে ঘটনাটো। তাৰপিছত আমি গৈ আছোঁ হা। সিহঁতে মানে কি পুলিচক পইচা দি আনিছে আমি নাজানো। আমি আজি আমি মানে কি আমাৰ বাটো গৈছে থানাত, আমি এনেকুৱা অৱস্থা আমি যাব পৰা নাই। এজনী থানাত আমিও ৰেডি হৈছোঁ, আমি আধা ৰাস্তাত আছোঁ, আমি যাই আছোঁ, থানাত যাম। আধা ৰাস্তাত ৰিজাউলৰ ডাঙৰ দাদা আয়ুব আলী, তাৰপিছত আব্দুল, তাৰপিছত আশিক, মুস্তফা পুলিচ হয় হা। তাৰপিছত শ্বেৰালী ৰিজাউলৰ দেউতা। তাৰপিছত সিহঁতে মানে আহে, আধা ৰাস্তাত আমাক লগ পাইছে। পুলিচ সিহঁতৰ লগতে আছিল। পুলিচ থকা অৱস্থাত পুলিচৰ সন্মুখত মোৰ বাক এজনীক পুৰা চাকুৰে একদম মাৰিছে হা। চাওক কেনেকুৱা অৱস্থা, আৰক্ষীৰ সন্মুখতে এনেকুৱা কৰিছে। আৰক্ষী একো কৰা নাই, আৰক্ষী সিহঁতৰ লগত গুচি গ'ল, আৰক্ষী একো কৰা নাই। তো এইটোৱে মোৰ মানে আমাৰ এইটোৱে আহ্বান জনাইছোঁ, কি হ'ব আজি, কেনেকৈ কি অৱস্থা হ'ল। অৱস্থা বহুত ক্ৰিটিকেল হয়, নাজানো কি হ'ব। আৰক্ষী চাইছে, আৰক্ষী চাই কিনে গুচি গ'ল। আৰক্ষী পইচা দি আনিছে, কি কৰি আনিছে এইটো মই নাজানো, কিন্তু আৰক্ষী মই গম পাইছোঁ আৰক্ষী পইচা দি আনিছে। কাৰণ আৰক্ষীটো আৰক্ষীৰ কাম কৰিব না, আইনৰ কাম কৰিব। কিন্তু আৰক্ষী আইনৰ কাম কিয় নকৰে, আৰক্ষীৰ সন্মুখত কিয় এনেকৈ মাৰে। এইটো বিচাৰ মোক লাগে, উপযুক্ত বিচাৰ লাগে মোক। যদি এইটো বিচাৰ 24 ঘণ্টাৰ ভিতৰত যদি এইটো বিচাৰ মই নাপাওঁ, কিন্তু মই আইন নিজৰ হাতত তুলি ল'ম। মই যদি মৰো মই 10 জনক লৈ মৰিম, কিন্তু মই 24 ঘণ্টাৰ ভিতৰত যদি মই কোনো ধৰণৰ বিচাৰ যদি নাপাওঁ, তেতিয়াহ'লে আইন মই নিজৰ হাতত তুলি ল'ম। মই কি কৰিম মই নিজেও নাজানো, কিন্তু কৰিম যে এইটো 100% চিয়ৰ। কিন্তু মই
কাৰণ ইমান খং উঠিছে মোৰ কিয় আপোনাৰ আজি বাই এতিয়া ৰাস্তাত হৈ আছে আজি মোৰ বাই হৈ আছে আৰক্ষীৰ সন্মুখত এনেকৈ মাৰিছে আৰক্ষীৰ সন্মুখত এনেকৈ থকা অৱস্থা আৰক্ষী কিয় গুচি গ'ল আৰক্ষী পইচা খাবলৈ আৰক্ষীক জইন কৰিছে নেকি চাকৰি কোনে দিছে আৰক্ষী পইচা খাবলৈ চাকৰি দিছে নেকি আৰক্ষী এইটোৱে মোৰ বিচাৰ লাগে উচিত বিচাৰ লাগে এইটো বিষয়লৈ উচ্চ পৰ্যন্ত কিবা ক'ব নেকি এইটোৱে মোৰ মানে কি মোৰ উচিত তদন্ত কৰি উচিত বিচাৰ লাগে এইটোৱে মোৰ অনুৰোধ আপুনি এটা কথা কৈছে যে মুস্তাফা নামৰ কোনোবা আৰক্ষী মুস্তাফা নামৰ আৰক্ষী ৰিজাউলৰ দাদা হয় মুস্তাফা নামৰ আৰক্ষীৰ হাতে মোৰ সংসাৰত এনেকুৱা কাজিয়া আৰু মুস্তাফাৰ দেউতা যে আছে শেৰালি মই যেতিয়া ৰিজাউলৰ ঘৰত আছিলো তেতিয়া আৰক্ষীৰ তেতিয়া এই মুস্তাফা আৰু শেৰালি মোৰ লগত ৰেপ কৰিছে মানে সিহঁতে ৰেপ ৰিজাউল মোৰ যেতিয়া বিয়া হৈছে তেতিয়া মোৰ 13 বছৰ বয়স মোক পলাই লৈ গৈছে ঠিক আছে মোক কিডনাপ কৰি লৈ গৈছে কিডনাপ কৰি লৈ যোৱাৰ পৰা এইটো কেছ কোৰ্ট চলি আছে কিডনাপ কৰি লৈ যায় মোক বিয়া পাতিছে জোৰ জবস্তি মই যেতিয়া 13 বছৰ বয়স তেতিয়া মোক ৰিজাউলৰ দেউতা আৰু ৰিজাউল মোক ফিজিকেলি ৰিলেশ্যন কৰি মোক বাচ্চা জন্ম জোৰ জবস্তিত কৈ যায় তাৰপিছত বাচ্চা জন্ম দিয়াৰ পিছে মোক 1 বছৰ নাই মানে 1 বছৰ নোহোৱাকৈ মোৰ লগত এনেকুৱা চলি আছে আজিলৈকে মই কেছ কৰিছো ৰিজাউল শালমাৰ সমষ্টিৰ হয় মই বন্দীখানা থানাত কেছ কৰিছো ফকিৰগঞ্জ থানাত কেছ কৰিছো মই ধুবুৰী কোৰ্টত এতিয়া মোৰ তদন্ত লাগে কাৰণ মই কোৰ্টত কেছ চলি আছে মোৰ হা এতিয়ালৈকে মই কোনো ধৰণৰ ন্যায় লাগে ন্যায় যদি মই নাপাওঁ কিন্তু মই এজনী ছোৱালী মানুহ এজনী মাইকী মানুহ মই কি কৰিম মোৰ মাথা বহুতে বেয়া এজনক মাৰিছে পৰা মই বহুত কি কৰিছে এই যে বা চাওঁ আপোনালোকে কেনেকুৱা মাৰিছে আপোনালোকে চাওক এইটোৱে বিচাৰ লাগে মোক চাকু ডিগাৰ আছিল সিহঁতৰ হাতত আৰু তাৰ হাতত বাঁহ আছে যে বাঁহ দিয়ে মাৰিছে আৰু পাথৰ দিয়ে মাৰিছে